নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ আজি হৈছে 11 ছেপ্টেম্বৰ আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত পিএম কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10000 কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন প্ৰদানক লৈ তো যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকে নিজৰ নিজৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন কেতিয়া আৰু কিমান তাৰিখে লাভ কৰিব এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিক লৈ কোৱা হৈছে ভাৰতৰ কৃষক সমাজক সহায় কৰাৰ লক্ষ্যৰে পিএম কিষাণ সন্মান নিধি যোজনাই সমগ্ৰ দেশৰ কৃষকসকলক বাৰ্ষিক আৰ্থিক সাহায্য প্ৰদান কৰে পিএম কিষাণ আঁচনিৰ আগন্তুক 18 সংখ্যক কিস্তি অতি সোনকালে প্ৰদান কৰাৰ সম্ভাৱনা আছে এই আঁচনিৰ জৰিয়তে যোগ্য কৃষকক বছৰি 6000 টকাৰ আবণ্টন দিয়া হয় 18 নং কিস্তিৰ মুক্তিৰ তাৰিখ গাঁও অনুসৰি শ্ৰেণীভুক্ত হিতাধিকাৰীৰ তালিকা আৰু পিএম কিষাণৰ ব্যৱস্থা কেনেকৈ পৰীক্ষা কৰিব হেয়া সম্পূৰ্ণ এইটো ভিডিঅ'ৰ মাজতে আপোনালোকক বিতংভাৱে জনাই দিম তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকক ভাৰত চৰকাৰে প্ৰতি বছৰতে প্ৰদান কৰে 6000 কৈ টকা তো যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকে 2024 চনত ইতিমধ্যে লাভ কৰিছে পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন প্ৰথমে আপোনালোকক জনাই দিছো পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি ধন ভাৰত চৰকাৰে কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিছে তো ইয়াৰ পিছত আপোনালোকক জনাম 18 নম্বৰ কিস্তি ধন আপোনালোকে কেতিয়া আৰু কিমান তাৰিখে লাভ কৰিব তো আপোনালোকে যদি পিএম কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰে তেন্তে তাত লিখা চাব পাৰিব লিখা আছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ হেজ released the 17th installment of PM Kishan scheme on 18 June 2024 তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল দুখীয়াই PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2000 টকা যোৱা 18 জুন 2024 তাৰিখে লাভ কৰিছে তো যিসকল PM কিষাণ আঁচনিৰ হিতাধিকাৰী সকলে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2000 কৈ টকা লাভ কৰিছে সেই সকল কৃষকে এতিয়া লাভ কৰিব পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000 কৈ টকা 18 নম্বৰ কিস্তি ধন কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক এতিয়া জনাই দিছো তো ভাৰত চৰকাৰে প্ৰতি বছৰতে কিন্তু পিএম কিষাণ আঁচনিৰ 6000 কৈ টকা হিতাধিকাৰী সকলক প্ৰদান কৰে তো 6000 টকাটো প্ৰতি 4 মাহৰ মূৰে মূৰে কিন্তু হিতাধিকাৰী সকলে লাভ কৰে তো পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি ধন যেহেতু চৰকাৰে জুন মাহত প্ৰদান কৰিছিল তাৰ পৰা যদি হিচাপ কৰো তেন্তে জুলাই আগষ্ট ছেপ্টেম্বৰ আৰু অক্টোবৰ তো অহা অক্টোবৰ মাহত কিন্তু পিএম কিষাণ আঁচনিৰ ধন প্ৰদান কৰা 4 মাহ সম্পূৰ্ণ হ'ব তো গতিকে যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অহা অক্টোবৰ মাহৰ ভিতৰতে লাভ কৰিব পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000 কৈ টকা তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো খবৰ হল অৰুণোদয় আঁচনিলৈ তো অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোজন কৰিছে বা লিংক কৰিছে সেই সকল দুখীয়া মানুহে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব
তো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ আবেদনৰ কাম কেতিয়া আৰম্ভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে যোৱা 21 আগষ্ট 2024 তাৰিখে অৰুণোদয় আঁচনিলৈ কেবিনেট বৈঠকত কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। তো সেই কেইখন সিদ্ধান্তৰ ভিতৰত ইয়াতে এটা অপচনত কোৱা হৈছে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ৰ হিতাধিকাৰী বাছনি কৰিব আৰু এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰিব। তো জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰাৰ পিছতেই কিন্তু অৰুণোদয় আঁচনিৰ আবেদনৰ কাম আৰম্ভ হ'ব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আৰু 2-3 দিন মান অপেক্ষা কৰক। তো 2-3 দিন পিছৰ পৰাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাৰ দিশত অসমৰ সৰ্ববৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আজি শুভ আৰম্ভ উদ্বোধন কৰা হয়। এই বিশেষ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ লক্ষ লক্ষ ছাত্ৰীয়ে উৎসাহপূৰ্ণভাৱে অংশগ্ৰহণ কৰে লগতে প্ৰপত্ৰ সংগ্ৰহ কৰে। অসম চৰকাৰে ইতিমধ্যেই কিন্তু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু লাখ লাখ ছাত্ৰীসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে। তো যিসকল ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি টকা কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক বিস্তাৰিত জনাই দিছো। তো ইয়াতে লিখা আছে আমি অহা 10 অক্টোবৰ তাৰিখে আমাৰ কন্যাসকলক আৰ্থিকভাৱে উপকৃত হ'ব লগা আঁচনিখনৰ প্ৰথম কিস্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছো। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি টকা কিন্তু অহা অক্টোবৰ মাহৰ 10-11 তাৰিখে কিন্তু অসম চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM সূৰ্য ঘৰ আঁচনিলৈ। তো যিসকল দুখীয়া মানুহে PM সূৰ্য ঘৰ আঁচনিত আবেদন কৰিছে আৰু চৰকাৰী সাবসিডি চলাৰ পাব বিচাৰে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ভাৰত চৰকাৰে PM সূৰ্য ঘৰ আঁচনিলৈ 3টা স্কিম প্ৰদান কৰিছে। তো 3টা স্কিম কি আৰু কিমান টকা সাবসিডি লাভ কৰিব গোটেইখিনি তথ্য এতিয়া আপোনালোকক জনাই দিছো। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে 1 কিলোৱাট সোলাৰ স্কিম। তো যিসকল মানুহে 1 কিলোৱাট সোলাৰ কাৰণে আবেদন কৰিছে সেইসকল মানুহৰ টোটেল কষ্ট অফ এষ্টিমেট হ'ব 50,000 টকা। তো ইয়াৰ ভিতৰত 30,000 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰিব 15,000কৈ টকা। তো আপোনালোকে যদি 50,000 টকা সোলাৰৰ বাবে আবেদন কৰিছে তেন্তে 45,000 টকা আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰু আপুনি মাত্ৰ 5,000 টকা নিজৰ পকেটৰ পৰা দিব লাগিব। আৰু যিসকল দুখীয়া মানুহে 2 কিলোৱাট সোলাৰৰ বাবে আবেদন কৰিছে সেইসকল মানুহৰ সোলাৰৰ টোটেল কষ্ট অফ এষ্টিমেট হ'ব 1 লাখ টকা। তো 1 লাখ টকাৰ ভিতৰত সেন্ট্ৰেল গভৰ্ণমেণ্টে 60,000 টকা প্ৰদান কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰিব 30,000 টকা। তো 1 কিলোৱাট সোলাৰৰ কাৰণে আপোনালোকে 90,000 টকা সাবসিডিতে পাব আৰু মাত্ৰ 10,000 টকা আপোনাৰ পকেটৰ পৰা ভৰিব লাগিব। তাৰ পিছত হ'ল 3 কিলোৱাট সোলাৰৰ স্কিম। তো যিসকল মানুহে 3 কিলোৱাট সোলাৰৰ বাবে আবেদন কৰিছে সেইসকলৰ টোটেল কষ্ট অফ এষ্টিমেট হ'ব 1.5 লাখ টকা। তো 1.5 লাখ টকাৰ ভিতৰত 78,000 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰিব 45,000 টকা।
তো ইতিমধ্যেই কিন্তু অসম চৰকাৰ তথা ভাৰত চৰকাৰে প্ৰদান কৰা আৰম্ভ কৰিছে। তো আপোনালোকে যদি চৰকাৰী সাবসিডি চলাৰ লাভ কৰিব বিচাৰে আৰু সাবসিডি টকাখিনি আপোনাৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত কিন্তু অহাকালি 10,000কৈ টকা নোসোমাব। তো বহুতে হয়তো কমেন্ট কৰি মোক জনাই আছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অহাকালি 10,000কৈ টকা সোমাব নেকি? তো সেইসকল মানুহক জনাই দিছোঁ যে অহাকালি অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা ৰিলিজ নকৰে। তো যেতিয়াই কোনো নিৰ্দিষ্ট ডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিব তেতিয়াই আপোনালোকক লগে লগে নতুনকৈ ভিডিঅ' বনাই জনাই দিম। তো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।